নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিংলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বহাগ বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন গতিকে ডাঙৰ খবৰ অসমৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন গতিকে 4 মেত ফলাফল ঘোষণা কৰা হ'ব কাৰ ভাগ্য ফুলিব চৰকাৰ কোনে গঠন কৰিব তাৰ ফলত সকলো চৰ্চা কৰা হ'ব আৰু বৰ্তমান সময়ত বহাগ বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ 9 এপ্ৰিলত ৰাজ্যত হ'ব নিৰ্বাচন 9 এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগে ঘোষণা কৰিছে এই কথা গতিকে গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ অসম বিধানসভাৰ নিৰ্বাচন 9 এপ্ৰিলত অনুষ্ঠিত হ'ব বহাগ বিহুৰ পূৰ্বে অনুষ্ঠিত হ'ব নিৰ্বাচন বহাগ বিহুৰ পূৰ্বতে অনুষ্ঠিত হ'ব নিৰ্বাচন 9 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ'ব নিৰ্বাচন পূৰ্বতে তিনিটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন চৰ্চা চলিছিল কিন্তু স্পষ্ট হৈছে এই কথা যে এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব নিৰ্বাচন 4 মেত অনুষ্ঠিত হ'ব ভোট গণনা 4 মেত ঘোষণা কৰা হ'ব ফলাফল গতিকে কাৰ ভাগ্য ফুলিব কোনে দিছপুৰৰ গাদী দখল কৰিব তাক লৈ কিন্তু সকলোৰে মাজত উৎকণ্ঠা চলি আছে 23 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 23 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু অসমত 2.5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোট গতিকে 2.5 কোটি ভোটাৰে কাক বিচাৰে সেয়া 4 মেত স্পষ্ট হৈ পৰিব অসমত 5.75 লাখ ভোটাৰে প্ৰথমবাৰলৈ ভোট দিব আৰু এই 5,75,000 ভোটাৰে স্পষ্টকৈ পোনপটীয়াকৈ ফলাফলত ভূমিকা গ্ৰহণ কৰিব অসমত ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 2,18,807টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব গতিকে কেইবাটাও নিয়ম আছে থাকিব কেইবাটাও নতুন নিয়ম ধাৰ্য কৰা হৈছে প্ৰথমবাৰলৈ আপুনি মোবাইল নিব নোৱাৰিব ভোট কেন্দ্ৰৰ ভিতৰলৈ গতিকে নিৰ্বাচন আয়োগে এই কথা স্পষ্ট কৰিছে প্ৰতিটো ভোট কেন্দ্ৰত প্ৰথমবাৰলৈ থাকিব ৱেবকাষ্টিং প্ৰতিটো ভোট কেন্দ্ৰত প্ৰথমবাৰলৈ ৱেবকাষ্টিং কৰা হ'ব গতিকে ভাল খবৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যত বলবৎ হ'ব নিৰ্বাচনী আচৰণ বিধি কাইলৈৰ পৰা কোড অফ কণ্ডাক্ট বলবৎ কৰা হ'ব গতিকে ডাঙৰ খবৰ প্ৰথমবাৰৰ বাবে ভোট কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন গতিকে নিৰ্বাচন আয়োগে স্পষ্ট কৰিছে এই কথা কেইবাটাও নতুন নিয়ম আছে আৰু 9 এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু সংবাদমেল সম্বোধন কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে এই কথা স্পষ্ট কৰিছে 26ৰ নিৰ্বাচন 9 এপ্ৰিলত অনুষ্ঠিত হ'ব সকলোৰে মাজত উৎকণ্ঠা চলি আছে শাসক বিৰোধী সকলোৱে কিন্তু নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে ইতিমধ্যে কংগ্ৰেছে দুখনকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু ৰাইজৰ দলেও নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু বিজেপিয়ে হয়তো 18 তাৰিখৰ পিছত বা 18 তাৰিখে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিব পাৰে গতিকে লক্ষণীয় হ'ব বিজেপিয়ে কাক প্ৰাৰ্থী প্ৰদান কৰে কিয়নো বিজেপিয়ে স্পষ্ট কৰিছিল এইবাৰ যুৱ প্ৰজন্ম বা মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব আগবঢ়োৱা হ'ব বা স্পষ্টকৈ তেওঁলোকক প্ৰাধান্য দিয়া হ'ব গতিকে বিজেপিত কেইবাখন নতুন মুখ দেখিবলৈ পোৱা যাব তাৰ সমান্তৰালকৈ কংগ্ৰেছেও কিন্তু নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছে কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু মিত্ৰতাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা সম্পন্ন নহ'ল কংগ্ৰেছে অসম জাতীয় পৰিষদৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰিব আৰু ৰাইজৰ দলে হয়তো অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু লক্ষণীয় হ'ব যোৰহাট সমষ্টিত হয়তো তীব্ৰ যুঁজ দেখিবলৈ পোৱা যাব কিয়নো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে বিধানসভাত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াব বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিব গতিকে লক্ষণীয় হ'ব যোৰহাট সমষ্টি তাৰ সমান্তৰালকৈ কিন্তু চৰ্চাত আছে এটা সমষ্টি ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাৰ যি আগবঢ়াইছে প্ৰাৰ্থিত্ব মৰিয়নি সমষ্টিটো কিন্তু দেখিবলৈ পোৱা যাব পাৰে এক তীব্ৰ যুঁজ কিন্তু ৰূপজ্যোতি কৰ্মী আশাবাদী হৈ আছে ৰূপজ্যোতি কৰ্মী আত্মবিশ্বাসী তেওঁ স্পষ্টকৈ কৈছে মৰিয়নি ৰাইজে মোকেই বিচাৰে বুলি গতিকে লক্ষণীয় হ'ব কেইবাটাও সমষ্টি আছে আৰু যদি চাবলৈ যাওঁ আঞ্চলিক দলসমূহৰ ক্ষেত্ৰত অসম গণ পৰিষদেও কিন্তু বিজেপিৰ সৈতে মিত্ৰতা আছে অসম গণ পৰিষদেও কিন্তু কেইবাটাও সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব তাৰ বিপৰীতে অসম জাতীয় পৰিষদে হয়তো খোৱাং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লুৰিণজ্যোতি গগৈয়ে তাৰ সমান্তৰালকৈ সৰুপথাৰ সমষ্টিৰ যি প্ৰাৰ্থী আছিলে অজাপৰ প্ৰাৰ্থী তাত দিব গতিকে ডাঙৰ খবৰ আৰু হয়তো 4 মেত স্পষ্ট হ'ব কোনে দিছপুৰৰ গাদী দখল কৰিব তাৰ সমান্তৰালকৈ অসমত নিৰ্বাচনী ৰজনংকা ইতিমধ্যে বাজিছে নিৰ্বাচন আয়োগে
দিন ঘোষণা কৰিছে 9 এপ্ৰিলত ৰাজ্যত নিৰ্বাচন হ'ব আৰু অসমত নিৰ্বাচনী ৰন্ধনৰংকা বজাইছে সকলোৱে আৰু শাসক বিৰোধী সকলো সাজু হৈ উঠিছে 9 এপ্ৰিলত ভাগ্য নিৰ্ণয় হ'ব 126টা সমষ্টি অসমত এইবাৰ নিৰ্বাচনৰ সমীকৰণ যথেষ্ট আমোদজনক আৰু প্ৰত্যাহ্বানমূলক হ'বলৈও গৈ আছে বুলি ৰাজ্য বা চৰ্চা চলিছে আয়োগৰ ঘোষণা অনুসৰি সমগ্ৰ ৰাজ্যত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোট যিটো প্ৰশাসনিকভাৱে ডাঙৰ প্ৰত্যাহ্বান কিয়নো পূৰ্বতে তিনিটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিলে কিন্তু এইবাৰ এটা পৰ্যায়তে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰশাসনিক ক্ষেত্ৰত কিন্তু ডাঙৰ প্ৰত্যাহ্বান বুলি ক'ব লাগিব এক নম্বৰতে আছে যুৱ প্ৰজন্মৰ শক্তিও কিন্তু লক্ষণীয় হ'ব যুৱ প্ৰজন্মৰ শক্তি নিৰ্ণায়ক হ'ব কিয়নো 5.75 লাখ নতুন ভোটাৰ আছে এইবাৰ আৰু এই গুৰুত্বপূৰ্ণ দিশটো 5.75 লাখ নতুন ভোটাৰ আছে আৰু যিসকল যুৱকে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোকৰ হাততে থাকিব চৰকাৰৰ গঠনৰ চাবিকাঠি তেওঁলোকে কাক বিচাৰে চৰকাৰ কাক দিব সেয়া কিন্তু তেওঁলোকৰ হাতত থাকিব গতিকে তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু অসমত মুঠ ভোটাৰ হৈছে 2.5 কোটি ডিজিটেল যুগৰ এই যুৱ প্ৰজন্মই কৰ্ম সংস্থাপন শিক্ষা আৰু আধুনিক আন্তঃগাঁথনিৰ ওপৰত ভিত্তি কৰি ভোটদান কৰাৰ সম্ভাৱনা আছে গতিকে যদি সেই ক্ষেত্ৰত তেওঁলোকে চায় চৰকাৰী চাকৰিৰ ক্ষেত্ৰত হওক বা নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত হওক অসমৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত হওক তেন্তে কিন্তু বিজেপি আগবাঢ়ি আছে আৰু সমীক্ষা অনুসৰি বিজেপিয়ে হেট্ৰিক কৰিব বুলি আশা কৰা হৈছে আৰু বিজেপিয়ে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী হ'ব পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমান সময়ৰ সকলো চৰ্চা জল্পনা কল্পনাৰ অন্ত পৰিছে আৰু 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু সমান্তৰালকৈ আকৰ্ষণ কৰিবলৈ বিজেপি আৰু কংগ্ৰেছে চেষ্টা কৰিছে দুয়োটা দলেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলাইছে বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা কৰি দেখিবলৈ পোৱা গৈছিলে বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা কৰিছিলে আৰু তাৰ ফলত দেখিবলৈ পোৱা গৈছিলে কি ধৰণে জনতাৰ সুদ বৈছিলে তাৰ বিপৰীতে কংগ্ৰেছেও কিন্তু পৰিৱৰ্তন যাত্ৰা কৰিছিলে আৰু তাতো কিন্তু কংগ্ৰেছে কিছু কিছু সমষ্টিত দেখিবলৈ পোৱা গৈছিলে ৰাইজৰ ভালপোৱা গতিকে লক্ষণীয় হ'ব সংখ্যালঘু সমষ্টিও কিন্তু গুৰুত্বপূৰ্ণ এইবাৰ সংখ্যালঘু সমষ্টিত হয়তো বিজেপিয়ে ভাল ফলাফল দেখুৱাব পাৰে নতুন নিয়ম আৰু প্ৰযুক্তিও দিয়া হৈছে স্বচ্ছতাৰ ওপৰত গুৰুত্বপূৰ্ণ আয়োগে এইবাৰ কেইবাটাও নজৰবিহীন পদক্ষেপ গ্ৰহণ কৰিছে 100% ৱেবকাষ্টিং হ'ব ৰাজ্যৰ 2,18,807টা ভোট কেন্দ্ৰত প্ৰথমবাৰৰ কাৰণে লাইভ ৱেবকাষ্টিং হ'ব ইয়াৰ ফলত কোনো ধৰণৰ অনিয়ম কৰা সম্ভৱ নহ'ব ভোট কেন্দ্ৰৰ ভিতৰলৈ মোবাইল নিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নিৰ্বাচনী সমীক্ষাৰ ৰাজনৈতিক অংক যদি চাবলৈ যাওঁ বিজেপি নে কংগ্ৰেছ তেন্তে বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত দুয়োটা শিবিৰে নিজৰ নিজৰ শক্তি প্ৰদৰ্শনত ব্যস্ত বিজেপি কংগ্ৰেছ সবল হিতাধিকাৰী আঁচনি বিজেপিয়ে কিন্তু বিশেষকৈ আঁচনিৰ গুৰুত্ব দিছে বিজেপিয়ে আঁচনিৰ ক্ষেত্ৰত হিতাধিকাৰীৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে আৰু যিহেতু এক বিশেষ আঁচনি অৰুণোদয় আঁচনি যাৰ ক্ষেত্ৰত হয়তো বিজেপিয়ে ভাল ফলাফল কৰিব পাৰে জনজাতিকৰণ মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়সমূহো আছে প্ৰত্যাহ্বান বিৰোধী একত্ৰীকৰণ আৰু প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা যাব শক্তিশালী নেতৃত্বৰ অভাৱ আৰু মিত্ৰজোঁটৰ মাজত আসন বুজাবুজি জটিলতা আছে কিন্তু প্ৰাৰম্ভিক ধাৰণা অনুসৰি যদি আমি চাবলৈ যাওঁ উন্নয়নমূলক কাম কাজ আৰু হিতাধিকাৰী আঁচনিৰ বাবে বিজেপি মিত্ৰজোঁট সুবিধাজনক স্থিতিত আছে উন্নয়নমূলক কাম কাজৰ পৰা আৰম্ভ কৰি যিসমূহ হিতাধিকাৰী আঁচনিৰ বাবে বিজেপি কিন্তু প্লাছ পইণ্ট তাত আছে গতিকে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা বেছি বুলি ক'ব পাৰি আনহাতে বিৰোধী ঐক্যই যদি ভোট বিভাজন ৰোধ কৰিব পাৰে তেন্তে বহুকেইটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে এতিয়া গুৰুত্বপূৰ্ণ তাৰিখসমূহ হৈছে মনোনয়নৰ অন্তিম দিন 23 মাৰ্চ ভোট গ্ৰহণ হ'ব 9 এপ্ৰিল বিহুৰ পূৰ্বেই হ'ব আৰু ভোট গণনা হ'ব 4 মে'ত বিহুৰ উৎসাহৰ মাজতে এইবাৰ অসমে লাভ কৰিব এক চৰকাৰ লাভ কৰিব বিজেপি চৰকাৰে লাভ কৰিব পাৰে নে নোৱাৰে সেয়া লক্ষণীয় হ'ব আৰু 9 এপ্ৰিলত 2.5 কোটি ভোটাৰে ইভিএমত বন্দী কৰিব চৰকাৰৰ ভাগ্য আৰু ভাগ্য স্পষ্ট হ'ব 4 মে'ত গতিকে গুৰুত্বপূৰ্ণ খবৰ বিহুৰ পূৰ্বেই ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন গতিকে সকলো তৎপৰ হৈছে শাসক বিৰোধী সকলো তৎপৰ হৈছে আৰু বিশেষকৈ যুৱ প্ৰজন্মই এইবাৰ স্পষ্টকৈ পোনপটীয়াকৈ ভূমিকা অৱলম্বন কৰিব আৰু বিজেপিৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ বিজেপিৰ ক্ষেত্ৰত যদি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চোৱা হয় বা হিতাধিকাৰীৰ ক্ষেত্ৰত চোৱা হয় তেন্তে বিজেপিয়ে ভাল ফলাফল লাভ কৰিব পাৰে আনহাতে কংগ্ৰেছে যদি ঐক্য বিৰোধী ঐক্য মজবুত কৰে তেন্তে হয়তো কেইবাটাও সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰা দেখিবলৈ পোৱা যাব কিন্তু ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহ'ল ৰাইজৰ দলে
কেইবাটাও সমষ্টি বিচাৰিছিলে 15টাকৈ সমষ্টি বিচাৰিছিলে কিন্তু 15টা সমষ্টিৰ বিপৰীতে কংগ্ৰেছে কেৱল 4টা সমষ্টিহে তেওঁলোকৰ মন পছন্দৰ দিলে গতিকে দুয়োটা দলৰ মাজত ফাট মেলিলে আৰু হয়তো ইয়াৰ প্লাছ পইণ্ট বা ইয়াৰ পজিটিভ দিশটো যদি চাবলৈ যাওঁ তেন্তে বিজেপিৰ ক্ষেত্ৰত লাভ হৈছে গতিকে বিজেপিয়ে ভাল ফলাফল কৰিব পাৰে আনহাতে সংখ্যালঘু সমষ্টিও লক্ষণীয় হ'ব সংখ্যালঘু কেইবাটাও সমষ্টি আছে নামনি অসমৰ কেইবাটাও সমষ্টি আছে ধুবুৰী গোলকগঞ্জ গোৱালপাৰা এইসমূহ সমষ্টি আছে গতিকে এইসমূহ সমষ্টিত বিজেপিয়ে ভাল ফলাফল কৰিবনে নকৰে সেয়া লক্ষণীয় হ'ব কিন্তু বিজেপিয়ে স্পষ্টকৈ কৈছে আমি 100ৰ পৰা 103টা সমষ্টিৰ প্ৰাৰ্থী আগবঢ়াম গতিকে আমি আশাবাদী 80ৰ পৰা 90টা সমষ্টি আমি লাভ কৰিম গতিকে বিজেপি আশাবাদী হৈ আছে আনহাতে এনডিএ মিত্ৰ জোঁটৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ বিপিএফ আছে অসম গণ পৰিষদ আছে সেইকেইটা দলেও কিন্তু কিছু কিছু সমষ্টিত ভাল ফলাফল কৰিব পাৰে যদি আমি চাবলৈ যাওঁ দেৰগাঁও সমষ্টিত কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে দেৰগাঁও সমষ্টিত দেখিবলৈ পোৱা যাব ত্ৰিকোণীয়া যুঁজ আৰু কংগ্ৰেছে নিজৰ প্ৰাৰ্থী দিছে দেৰগাঁৱত সাগৰিকা বৰাক দিছে নিজৰ প্ৰাৰ্থী আনহাতে ভৱেন ভৰালী আছে অগপৰ হৈ আনহাতে বিজেপিয়ে কাক দিয়ে প্ৰাৰ্থী সেয়াও লক্ষণীয় হ'ব গতিকে দেৰগাঁও সমষ্টিত ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা যাব মৰিয়নি সমষ্টিও আছে মৰিয়নি সমষ্টিত কিন্তু বিজেপি আশাবাদী বিজেপি জয়ী হ'ব কিন্তু তাত জ্ঞানশ্ৰী বৰা আছে জ্ঞানশ্ৰী বৰাৰ সৈতে ৰূপজ্যোতি কৰ্মী যুঁজখন কিন্তু চাবলগীয়া হ'ব আনহাতে অসম জাতীয় পৰিষদৰ যি সভাপতি লুৰিণজ্যোতি গগৈয়ে খোৱাঙত নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছে গতিকে বিজেপি কিন্তু তাত আশাবাদী বিজেপিয়ে খোৱাঙত নিজৰ ভেটি মজবুত কৰি ৰাখিছে আনহাতে যদি উত্তৰ অসমৰ কেইবাটাও সমষ্টি চাওঁ ৰঙা নদীৰ পৰা আৰম্ভ কৰি লখিমপুৰ সেইকেইটা সমষ্টিত কিন্তু বিজেপিয়ে নিজৰ প্ৰাৰ্থী আগবঢ়াব পাৰে বিশেষকৈ চিচি বৰগাঁও নতুন সমষ্টি আছে সেইটো সমষ্টিত বিজেপিয়ে কাক প্ৰাৰ্থীত্ব আগবঢ়ায় সেয়াও লক্ষণীয় হ'ব আৰু বিশেষকৈ যোৰহাট সমষ্টিত বিজেপিয়ে কাক টিকট দিয়ে সেয়াও লক্ষণীয় হ'ব কিন্তু কিয়নো কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তাত প্ৰাৰ্থীত্ব আগবঢ়াইছে গৌৰৱ গগৈ তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গতিকে গৌৰৱ গগৈৰ সন্মুখত বিজেপিয়ে কাক থিয় কৰায় সেয়াও লক্ষণীয় হ'ব পাৰিব আনহাতে বৰাক উপত্যকাৰ সকলো সমষ্টিতে কিন্তু বিজেপিৰ ভেটি মজবুত দেখিবলৈ পোৱা গৈছে মধ্য অসমৰো সমষ্টি কেইটামান আছে ধিং চামগুৰি এইকেইটা সমষ্টি আছে তাত কিন্তু কংগ্ৰেছে নিজৰ প্ৰাৰ্থী দিছে ৰকিবুল হুছেইনৰ পুত্ৰও তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে সেয়াও লক্ষণীয় হ'ব আৰু নিশ্চয়কৈ সকলো অপেক্ষা কৰি আছে বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 9 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু 4 মেত ভাগ্য নিৰ্ণয় হ'ব সকলোৰে For Assam, the polling shall be just in one phase and the polling shall take place on 9th of April, Thursday, 2026. The counting shall be on 4th of May. All 126 assembly constituencies for Assam, the polling shall be just in one phase and the polling shall take place on 9th of April, Thursday, 2026. The counting shall be on 4th of May. All 126 assembly constituencies for Assam, the polling shall be just in one phase and the polling shall take place on 9th of April, Thursday, 2026. The counting shall be on 4th of May. All 140 assembly constituencies of Kerala shall also go for polling on 9th April, that is Thursday, and counting shall be on the same day, that is 4th May 2026. Puducherry also will go along with Assam and Kerala. The date of poll is 9th April. And the counting will be 4th of May. Tamil Nadu, all 234 assembly constituencies will go for poll on 23rd of April in one phase, and the counting shall be on the same day for all the 5 states/UT, that is 4th of May 2026. West Bengal, the 294 assembly constituencies, the polling shall be held in 2 phases. In the first phase, 152, and the second phase, 142.
The date of poll shall be 23rd of April and 29th of April, and the counting shall be together for all, that is 4th of May 2026. All 126 assembly constituencies for Assam, the polling shall be just in one phase, and the polling shall take place on 9th of April, Thursday, 2026. The counting shall be on 4th of May. All 126 assembly constituencies for Assam, the polling shall be just in one phase, and the polling shall take place on 9th of April, Thursday, 2026. The counting shall be on 4th of May. All 126 assembly constituencies for Assam, the polling shall be just in one phase, and the polling shall take place on 9th of April, Thursday, 2026. The counting shall be on 4th of May. All 140 assembly constituencies of Kerala shall also go for polling on 9th April, that is Thursday, and counting shall be on the same day, that is 4th May 2026. Puducherry also will go along with Assam and Kerala. The date of poll is 9th April, and the counting will be 4th of May. Tamil Nadu, all 234 assembly constituencies will go for poll on 23rd of April in one phase, and the counting shall be on the same day for all the 5 states/UT, that is 4th of May 2026. West Bengal, the 294 assembly constituencies, the polling shall be held in 2 phases. In the first phase, 152, and the second phase, 142. The date of poll shall be 23rd of April and 29th of April, and the counting shall be together for all, that is 4th of May 2026. All 126 assembly constituencies for Assam, the polling shall be just in one phase, and the polling shall take place on 9th of April.